बरपेटा रोडनि सिमलागुरियाव गंसे ट्रेलार ट्राकआव सिखावै लाबोनाय गोबां बिबांनि सन्दन काट हमनो हायो। आफां आसामनि फालांगिनि मैखोम नोगोर महरै बयजोंबो मिथिजानाय बरपेटा रोडनि साखाथि गबर्धना थाना सिंनि 31 नं हादरारि राजा लामायाव सिमलागुरि पुलिस पेट्रलिं पस्टनि एसआइनि दैदेननाय पुलिसनि मोनसे हानजाया 23 मार्च अदेबानि मैया रबिबारनि सानजौफुआव सेबनानै गोबां बिबांनि काटफोरखौ हमनो हायो। मोनसे स्रोत सुलुंनि बिथा खालामनानै सिमलागुरि पुलिसआ सालबारि महकुमानि पुलिस बेंगिरि देबाजिस कायस्थनि नुजाथिनायाव NL01AC8026 नम्बरनि ट्रेलार ट्राकआव हमनो हायो सन्दन काटखौ। हमनो मोननाय सन्दन काटनि हाथाइ बेसेना 1 कौटिनिबो बांसिन जागोन होनना पुलिसनि फारसेनिफ्राय साननाय जादों। गुबुन फारसेथिं NL01AC8026 नम्बरनि गारियाव हमनो मोननाय सन्दन काटखौ चिरां जिल्लानि काजलगावनिफ्राय गुवाहाटीनि सनापुर फारसे लांबाय थादोंमोन होनना मिथिहोयो। आरो सिखावै सन्दन काट लाबोनाय ट्रेलार ट्राकनि ड्राइभार आरो हेन्डिमेनखौ पुलिसआ हमनानै सेबनाय हाबाखौ जागायो होनना मिथिनो हादों। ইতিমধ্যে আমি গম পাইছিলোঁ কি এটা নাগালেণ্ড ৰেজিষ্ট্ৰেশ্যন ট্ৰেইলাৰে কিবা ইলিগেল বস্তু স্মাগলিং কৰি বুলি মানে আমাৰ কাজলগাঁও ফালৰ পৰা ইফালে লৈ যাব আছিলে। ত' আমাৰ SDPSৰে এইটো চিজ কৰিছিলে যোৱাকালি ৰাতি। সেইমতে মই ইনফৰ্মেশ্যন পালোঁ আজি, আৰু এইটো খুলিবলৈ যিহেতু মেজিষ্ট্ৰেশ্যন দৰকাৰ হয় সেইকাৰণে মই আহিছোঁ। আৰু এইটো ইতিমধ্যে আপোনাৰ সন্মুখতে আছে কি আছিলে এইটো আমি ছাছপেক্ট কৰিছোঁ চন্দন কাঠ নহ'লে আমাৰ সেগুন কাঠ হ'ব। চ' এইটো আমি এতিয়া যি প্ৰচিডিঅ'ৰ ফ'ল' কৰিব লাগে সেইখিনি কৰি আমি এইটো চিজ কৰি লওঁ। এইটো আমি ড্ৰাইভাৰক সোধা মতে ড্ৰাইভাৰে ট্ৰাকটো কাজলগাঁৱৰ পৰা উঠাইছে। কাজলগাঁও চিৰাং ডিষ্ট্ৰিক্টৰ পৰা মালটো এইটো আমাৰ আপাৰ আছামৰ ফালে যোৱা কথা এনেকৈ ড্ৰাইভাৰজনে কৈছে। গাড়ী কাগজ নাছিলে, গাড়ী একোৱে নাছিলে। চ' আমি সেই মানে ইনফৰ্মেশ্যনটো পাই গাড়ীটো চিজ কৰা হ'ল। চ' এইখিনি আৰু এইটো মানে এতিয়া আমি গম নাপাওঁ কিমান কোটি হয়, কিন্তু এতিয়া আমাৰ পুলিচ ডিপাৰ্টমেণ্টে যি কৰে আৰু লগতে যি প্ৰচিডিউৰেল যেনেকৈ কৰিব লাগে সেইকাৰণে পুলিচে কৰিব। আৰু এইটো ছাছপেক্ট কৰা মতে চন্দন হ'ব পাৰে, চালকাটো হ'ব পাৰে, চন্দনো হ'ব পাৰে। মানে আমি এতিয়াও ভালকৈ এইটো মানে যোন জানে, মই একচুৱেলি এইটো ইমান ভালকৈ নাজানো কি কাৰ্ড হয়। তদন্ত কৰাৰ পিছত আপুনি এইটো মানে আমি ক'ব পাৰিম। এনেকৈতো এইটো আমাৰ বাক্সা জিলা পুলিচ আৰক্ষী আৰু বাক্সা জিলা পুলিচ চিভিল এডমিনিষ্ট্ৰেশ্যন দুটা লগ লাগি আমি এইটো অভিযানটো চলাওঁ। পলোৱা নাই, ড্ৰাইভাৰজন আছে। কাটিব লগা হৈছে মানে যিহেতু আমি কল কৰিছিলোঁ গাড়ী মালিকক চাবিটো দিবলৈ। চ' চাবিটো মানে আমি উপলব্ধ কৰিব পৰা নাই চাবি, সেইকাৰণে কাটিব লগা হ'ল। মোৰ নাম ৰংবীৰ ৰয়। মালখিনি ক'ৰ পৰা আছে? মালটো মইতো নাজানো, মইতো কাজলগাঁৱত গাড়ী পাম্পত খাৰা আছিল, ভাৰত পাম্পত। তাৰ পৰা তিনিদিন হ'ল খাৰা হোৱা গাড়ীটো। মই কালি ঘৰৰ পৰা ওলালোঁ আবেলি মৰ্ণিঙত ওলালোঁ 10টা বজাত। গাড়ীৰ ইয়াতে পালোঁ মই 12টা বজাত। তাৰপিছত ইয়াৰ পৰা কাজলগাঁৱৰ পৰা মোক মানে ডাউট লাগি আছে যে গাড়ীটো ড্ৰাইভাৰ কিয় কাৰণে চাৰিল, কিয় পইচাৰ কাৰণে কিবা প্ৰব্লেমৰ কাৰণে চাৰিল নেকি। তাৰপিছত মই আহিলোঁ, এইটো মানে ডাউট লাগি আছে, কনফাৰ্ম কৰি আছে। তাৰপিছত ইয়াতে অহাৰ লগে লগে মোক প্ৰশাসনে এইটো সোণাপুৰৰ কথা ক'ল। এইটো নাজানো মই, একো নাই। মোকতো মালিকে পঠাইছে বিহাৰ, চন্দন নামটো জানো কিন্তু টাইটেলটো নাজানো। ঘৰটো হ'ল বিহাৰ, তাৰ ঘৰটো বিহাৰ। সেইটো মই এতিয়াহে জানিলোঁ চেগুন কাঠ বুলি, মই নাজানো ছাৰ। নাগা মালিকৰ নামটো চন্দন কিবা লিখে। কাঠটো চেগুন কৈ আছে। ডুপ্লিকেট নে অৰিজিনেল এইটো নাজানো ছাৰ। মই ড্ৰাইভাৰ বোলে পলাইছে, মইতো নাজানো যে কিহৰ কাৰণে পলাইছে নাপাইছে। মোকতো কল খালি যে আপোনাৰ সোণাপুৰটো পहुঁচাই দিব লাগে গাড়ীটো। মই সোণাপুৰ পहुঁচাই ঘৰত গ'লোঁ হয়। ড্ৰাইভাৰ পলাইছে নে কি এইটো নাজানো। 3 দিন বহি আছে পাম্পত। তাৰপৰা মোক ঘৰত ফোন কৰি মই ঘৰৰ পৰা আহিলোঁ কালি।